আছুৰ অৰ্থনৈতিক বিপ্লৱ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ৰাজপথত আন্দোলনৰ মাজতে ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাই সূচনা কৰিছে অৰ্থনৈতিক বিপ্লৱ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই জিলাখনৰ লেজাইত হস্ততাঁত বয়ন শিল্প প্ৰকল্প স্থাপন কৰাৰ লগতে নানা স্থানত লেয়াৰ ফাৰ্ম আৰম্ভ কৰি এক কৃষি বিপ্লৱ সূচনা কৰি সফলতা লাভ কৰাৰ পাছতে বালিচান্দাৰ নামৰ এটি প্ৰকল্পৰে মঙলবাৰে ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাইজানত বায়োফ্লক পদ্ধতিৰে মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে প্ৰথম পৰ্যায়ত 10,000 লিটাৰ পানীৰ বহন ক্ষমতাৰ 8টা বায়োফ্লক টেংকি শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ভাবিছোঁ সেই কথাখিনি আৰু আমি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা কেইজনমান আৰু আমি যৌথ উদ্যোগত আচলতে আমি এই মাইজান বৰশইকীয়া গাঁৱত আমি 8টাকৈ বায়োফ্লক পদ্ধতিৰে আমি মীন পালন কৰিবলৈ আমি টেংক ইতিমধ্যে ইয়াতে ইনষ্টল কৰিছোঁ আৰু অনাগত দিনসমূহত আমি নিশ্চয়কৈ এই মীন যি উৎপাদনে আচলতে আমাক আৰ্থিকভাৱে সবল আৰু হোৱাৰ ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা হ'ব বুলি আমি অনুমান কৰিছোঁ আৰু লগতে আমি আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোককো আমি এক প্ৰশিক্ষণৰ আমি কেন্দ্ৰ ইয়াত স্থাপন কৰিছোঁ তেওঁলোক এইদৰে বায়োফ্লক পদ্ধতিৰে থলুৱা মাছ উৎপাদনেৰে ৰাজ্যৰ বজাৰত এটি নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্তব্য কৰে আছুৰ কৰ্মকৰ্তাসকলে ডিব্ৰুগড়ৰ পৰা মুকুতামণি হাজৰিকাৰ ৰিপৰ্ট ঈশান নিউজ